Hello student, আমাৰ mathematical induction শেষ হৈ গৈছে already. So আজি আমি start কৰিম chapter 2 ৰে তোমালোকৰ binomial theorem 2.4 আছে। ঠিক আছে। এতিয়া binomial theorem টো আমি আগতে পাই আহিছোঁ হয় নাই? এতিয়া binomial theorem বুলিলে আমি first জানিব লাগিব binomial expression কি হয়। ঠিক আছে। আমি জানো যে binomial expression এটা এনেকুৱা এটা এক্সপ্ৰেশ্যন য'ত দুটা টাৰ্ম থাকে আৰু সেই দুটা টাৰ্ম কানেক্টেড হয় প্লাছ আৰু মাইনাছ চাইনৰ লগত। ঠিক আছে। নে ফৰ এক্সাম্পল আমি ল'ব পাৰোঁ এনি টু টাৰ্মছ ছাপ'জ এ এণ্ড বি হয় নাই? এ এণ্ড বি টো আমাৰ দুটা টাৰ্ম। চ' এই দুটা টাৰ্মক এটা বাইনমিয়েল এক্সপ্ৰেশ্যন বুলি কোৱা হ'ব যেতিয়া এই দুটা টাৰ্ম প্লাছ বা মাইনাছৰ সহায়ত কি হয় কানেক্টেড হয়। চ' দিছ ইজ এ বাইনমিয়েল টাৰ্ম, বাইনমিয়েল এক্সপ্ৰেশ্যন। আকৌ ঠিক সেইদৰে আমি মাইনাছো দিব পাৰোঁ। চ' দিছ ইজ বাইনমিয়েল এক্সপ্ৰেশ্যন। তাত পাৱাৰ 1তকৈ বেছিও থাকিব পাৰে। চ' আমি কি কৰিব পাৰোঁ 3a² + 6b²। এইটো হ'ব পাৰে হয় নাই? চ' এনেকুৱা টাৰ্মবিলাকক এনেকুৱা যিটো আমাৰ এক্সপ্ৰেশ্যন সেইবিলাকক কি ক'ব বাইনমিয়েল এক্সপ্ৰেশ্যন। ঠিক আছে। এতিয়া বাইনমিয়েল এক্সপ্ৰেশ্যনটো আমি কি গম পালোঁ। এতিয়া বাইনমিয়েল থিয়ৰামটো কি সেইটো চাওঁ। ঠিক আছে। এতিয়া আমি ফৰ্মুলা পাই আহিছোঁ হয় নাই? a + b = আমি জানো a + b সেইটোৱে হ'ব। ঠিক আছে। আকৌ a + b হোল টু দি পাৱাৰ 0 = কিমান হ'ব 1 হ'ল। তাৰ পাছত ইয়াত চোৱা আমি a + b হোল স্কোৱাৰ সেইটোও পাই আহিছোঁ। ফৰ্মুলা কিমান a² twice ab + b²। আমি a + b হোল কিউবটো জানো a + b হোল কিউব = a³ + 3a² b + 3ab² + b³ সেইটো। আকৌ ঠিক সেইদৰে আমি জানো a + b হোল টু দি পাৱাৰ 4 = a to the power 4 4a³ b + 6a² b² + 4ab³ + b to the power 4 হয় নাই? সেইটো জানো। এতিয়া আমি পাৱাৰ 4লৈকে লিখিব পাৰিলোঁ। এতিয়া ইয়াত যিমান আমাৰ পাৱাৰ যদি বেছি হৈ গৈ থাকে পাৱাৰ মানে ইণ্ডেক্সটো যদি আমাৰ বেছি হৈ গৈ থাকে তেতিয়াহ'লে আমাৰ এইটো এক্সপাণ্ড কৰিবলৈ প্ৰব্লেম হয় নাই? আমিতো এক্সপাণ্ড কৰিব নোৱাৰোঁ। সেইটো কাৰণে যেতিয়া আমাৰ ইয়াৰ ইণ্ডেক্সটো n টাৰ্মলৈ হ'ব সেইটোৰ এক্সপাণ্ড কৰিবৰ কাৰণে আমাক কি দিছে বাইনমিয়েল থিয়ৰাম। ঠিক আছে। ইয়াত তোমালোকে চোৱা ইয়াত আমাৰ কিমান আছিলে ইয়াত টাৰ্ম 0 হওঁতে 1 হৈছে হয় নাই? সৰি ইয়াত ইণ্ডেক্স 0 হওঁতে 1 হৈছে আৰু ইয়াত ইণ্ডেক্সটো 1 হওঁতে তাৰমানে n = 1 হওঁতে কিমান হৈছে টাৰ্ম কেইটা হৈছে 1 2 আৰু n = 2 হওঁতে আমাৰ টাৰ্ম কেইটা হৈছে 1 2 3 n = 3 হওঁতে টাৰ্ম কেইটা হৈছে 1 2 3 4 আৰু n = 4 হওঁতে টাৰ্ম কেইটা হৈছে আমাৰ 5 1 2 3 4 5। তাৰমানে আমি কি বুজিলোঁ ইয়াত ইণ্ডেক্স যদি আমাৰ 3 থাকে দেন টাৰ্ম কেইটা হ'ব 4টা মানে ইণ্ডেক্সটো যিমান থাকে তাতকৈ এটা আমাৰ টাৰ্মটো বেছি হ'ব হয় নাই? তাৰ পাছত চোৱা ইয়াত আমাৰ কি হয় ইয়াত এৰ পাৱাৰটো কমি গৈ থাকে। ইয়াত চোৱা a + b ইয়াত a টো 1 ইয়াত নাই a টো কিমান 0 হয় নাই? চ' ইয়াত এৰ পাৱাৰটো কমি গৈ থাকে আৰু বিৰ পাৱাৰটো বাঢ়ি গৈ আছে। ইয়াত চোৱা a² হয় নাই? ইয়াত নেক্সটটোত কি আছে a ইয়াতটো নাই। আকৌ ইয়াত চোৱা ইয়াত b নাই ইয়াত b আছে ইয়াত কি হৈছে b² হৈছে নাই? ঠিক তেনেকে ইয়াত আমাৰ কি হয় ইয়াৰ যিটো আমাৰ ইয়াৰ এক্সপানশ্যন এই এক্সপানশ্যনটোত সদায় আমাৰ এৰ পাৱাৰটো কমি গৈ থাকে আৰু বিৰ পাৱাৰটো কি হৈ থাকে বাঢ়ি গৈ থাকে মানে ইনক্ৰিজ হয় নাই? ঠিক সেইদৰে ইয়াতো চোৱা এৰ পাৱাৰ ডিক্ৰিজ হৈ আছে আৰু বিৰ পাৱাৰ ইনক্ৰিজ হৈ গৈ আছে। চ' এইটোৰ হিচাপতে আমি কি কৰিম বাইনমিয়েল থিয়ৰামটো এক্সপাণ্ড কৰিম। ঠিক আছে। এইখিনিতে এটা কথা জানি থোৱা ইয়াত আমাৰ আমি পাইছিলোঁ পাস্কেলছ ট্ৰাইংগল বুলি হয় নাই? ক্লাছ 9তে পাইছিলোঁ আমি পাস্কেল ট্ৰাইংগলছ। ঠিক আছে। এতিয়া পাস্কেল ট্ৰাইংগলটোনো কি হয় আমি চাই লওঁ।
যেটো আমাৰ এইখিনি আমাৰ ফৰ্মুলা সেইখিনিৰ পৰা আমি পাস্কেল ট্ৰায়াঙ্গলটো বনাম ঠিক আছে সো চোৱা ইয়াত আমি ফাৰ্স্ট আমি a plus b 0 whole to the power 0 ইয়াত index কিমান আছে n equal to 0 so ইয়াত আমাৰ কিমান হ'ব 1 ঠিক আছে আৰু ইয়াত a plus b whole to the power 1 হয় না এটো কিমান হৈছে আমাৰ a plus b কিমান হ'ব 1 1 হ'বনে হ'ব ইয়াত যেহেতু এটা কেটা টার্ম ইয়াত দুটা টার্ম হয় নে নহয় সো ইয়াত আমাৰ কিমান হৈছে ইয়াটো 1 ইয়াটো 1 ঠিক আছে সো a plus b whole square হেতু হতে আমাৰ কি হ'ব 1 2 1 ঠিক আছে তাৰ মানে কি এইখিনি 1 এ থাকিব তাৰ পাছত এটো 1 plus 1 হেতু কিমান হ'ব 2 হ'বনে সো ইয়াত আমাৰ ট্ৰায়াঙ্গল এটা থাকিব a2 প্লাস কৰি এই দুটা প্লাস কৰি a2 হৈছে আৰু এতিয়া আমাৰ a plus b whole cubeৰ কাৰণে ইয়াত আমাৰ কিমান হ'ব টার্ম কেটা হ'ব চাৰিটা সো 1 1 plus 2 কিমান হ'ব 3 2 plus 1 কিমান হ'ব 3 a2 1 ঠিক আছে তাৰ মানে কি a2 প্লাস কৰি a3 টো হৈছে এই দুটা প্লাস কৰি a3 টো হৈছে ঠিক আছে আকৌ যদি চাও a plus b whole to the power 4 ইয়াত আমাৰ কিমান হ'ব ইয়াত 2 1 হ'ব হয় নাই then 1 plus 3 কিমান হ'ব 4 3 plus 3 কিমান 6 3 plus 1 4 and 1 ঠিক আছে তাৰ মানে কি তাৰ মানে a2 প্লাস কৰি এটো হৈছে এই দুটা প্লাস 3 plus 3 plus কৰি 6 হৈছে 3 plus 1 plus কৰি 4 হৈছে ঠিক আছে আকৌ যদি আমি চাও a plus b whole to the power 4 এটো কিমান এটো তো 1 হ'ব then 1 plus 4 কিমান 5 4 plus 6 10 6 plus 4 10 4 plus 1 5 এটো 1 হয় নাই সো তাৰ মানে কি 1 plus 4 to plus কৰি 5 হৈছে 4 plus 6 to plus কৰি 10 হৈছে 6 plus 4 to plus কৰি 10 হৈছে আৰু 4 plus 1 to plus কৰি 5 হৈছে ঠিক আছে এনেকে গৈ থাকিব আমি কৰি যাব পাৰিম সো হেইটোৱে হৈছে আমাৰ পাস্কেলছ ট্ৰায়াঙ্গল ঠিক আছে ওকে এতিয়া আমি বাইনমিয়াল থিওৰামলৈ যাম So, binomial expression to yat moi likhi disu. Any two terms connected by either plus or minus sign is called binomial expression. Okay. Duta jikono duta term jitu amar plus aru minus sign re connected hoy heitue hoise amar binomial expression. Thik ase? So, for example, a plus b twice a minus b x square plus 6y square. So, enekwa expression bila hoise amar binomial expression. ঠিক আছে সো এতিয়া আমি binomial theorem লৈ যাম binomial theorem টো আসলতে কি হয় ঠিক আছে ইয়াত কৈছে binomial theorem states that for any positive integer n the nth power of the sum of two numbers a and b may be expressed as the sum of n plus 1 terms of the form ঠিক আছে binomial theorem ৰ সহায়ত আমি কি কৰিব পাৰো আমি n power n plus 1 power আমি expand কৰিব পাৰো ঠিক আছে ইয়াত মই কৰি দিছো expanded form খিনি তাৰ পাছত আমি যেতিয়া জেনাৰেল ফৰ্মুলা লে যাও ঠিক আছে তেতিয়া আমি কেনেদৰে expand কৰিম ঠিক আছে ইয়াত আমি সোৱা a plus b whole to the power 1 হতে আমাৰ কিমান আছিল ইয়াত n equal to 1 হয় না ইয়াত n equal to আমাৰ কিমান 2 ইয়াত n equal to আমাৰ 3 আৰু ইয়াত n equal to 4 হৈছে ঠিক আছে n equal to 1 হতে আমাৰ টার্ম কেটা হৈছে 2 n equal to 2 হতে টার্ম কেটা হৈছে 3 আৰু n equal to 3 হতে টার্ম কেটা হৈছে 4 n equal to 4 হতে টার্মস কেটা হৈছে 5 ঠিক আছে আৰু ইয়াত আৰু এটা কথা কি মন কৰিব লাগিব ইয়াত আমাৰ কি হয় এই যেটো আমাৰ binomial theoremত ইয়াত টার্মস খিনি আমাৰ কি হয় a ৰ পাৱাৰ টো কমি গৈ থাকে আৰু b ৰ পাৱাৰ টো বাঢ়ি গৈ থাকে যিমান ইনডেক্স বাঢ়িব হিমান আমাৰ কি হ'ব a ৰ পাৱাৰ টো কমি গৈ থাকিব মানে টার্ম সিস্টেমত হয় নাই
ফাৰ্ষ্ট টাৰ্মত আমাৰ a যিমান আছিলে সেকেন্ড টাৰ্মটোত কমি যাব আৰু ফাৰ্ষ্ট টাৰ্মত b কিমান আছিলে সেকেন্ড টাৰ্মটোত b টো ইনক্ৰিজ হ'ব ঠিক আছে ইয়াত চোৱা আমাৰ ফাৰ্ষ্ট টাৰ্মটোত a স্কয়াৰ আছিলে সেকেন্ড টাৰ্মটোত a হৈছে আৰু থাৰ্ড টাৰ্মত নাই and ফাৰ্ষ্ট টাৰ্মত আমাৰ b নাছিলে সেকেন্ড টাৰ্মত b এটা ইনক্ৰিজ হৈছে and থাৰ্ড টাৰ্মত আকৌ এটা ইনক্ৰিজ হৈ গৈছে ঠিক আছে তাৰ মানে ইয়াত এটাই তোমালোকে চাবা কি হয় আমাৰ ইয়াত সিৰিয়ালি কি হৈ গৈ থাকে a ৰ পাৱাৰটো ডিক্ৰিজ হৈ গৈ থাকে আৰু b ৰ পাৱাৰটো কি হয় ইনক্ৰিজ হৈ গৈ থাকে ঠিক আছে আৰু এটা কথা কি মনত ৰাখিব লাগিব ইয়াত ইনডেক্স যিমান হয় সেই ইনডেক্সটোত গৈ ইয়াত টাৰ্মছটো এটা বেছি হয় ঠিক আছে ইয়াত যদি আমি ইনডেক্সটো n লওঁ তেতিয়া হলে ইয়াত টাৰ্মছ কেইটা হ'ব n+1 টাৰ্মছ হ'ব ঠিক আছে সো এতিয়া আমি জেনাৰেল ফৰ্মুলাটো এক্সপান্ড কৰো ঠিক আছে সো ইয়াত আমি জেনাৰেল ফৰ্মুলাটো লৈছো a + b হোল টু দি পাৱাৰ n মানে n টাৰ্মলৈকে আমি ইয়াত এক্সপান্ড কৰো ঠিক আছে তাৰ মানে কি হ'ব তোমালোকে পাৰমুটেশনস পাইছিলা হয় নাই পাৰমুটেশনসত আমি এটা ফৰ্মুলা পাইছিলো কি পাইছিলো বাৰু NCR পাইছিলো নে নাই ইয়াৰ আমাৰ ফৰ্মুলাটো কি আছিল ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n মাইনাস r ফেক্টৰিয়েল কিমান আছিল r নে n r হয় নাই এটো পাইছিলো সো এইটোৰ সহায়ত আমি এইটো ফৰ্মুলা এক্সপান্ড কৰি দিম ঠিক আছে সো ইয়াত সোৱা আমাৰ a টু দি পাৱাৰ n হয় নাই সো ফাৰ্স্ট দিয়াত সোৱা আমাৰ ফাৰ্স্ট কি হয় a টো থাকে b টো না থাকে হয় নাই সো নেক্সট টাৰ্মটো না থাকে সো নেক্সট টাৰ্মটো না থাকিবলৈ হলে ইয়াত nc0 মানে আমাৰ কিমান হ'ব 1 হ'ব হয় নাই এটো ফেক্টৰিয়েলটো ভাঙি সোৱা হ'বনে নাই 0 ফেক্টৰিয়েল আমাৰ কিমান হয় ইয়াত সোৱা nc0 = ফেক্টৰিয়েল n ডিভাইডেড বাই কিমান হ'ব ফেক্টৰিয়েল n - 0 into ফেক্টৰিয়েল 0 তাৰ মানে এটোটো 1 হ'ব and এটো ক্যান্সেল কৰি কিমান হ'ব 1 হ'ব সো তাৰ মানে 1 into a to the power n ফাইনালি a to the power n আহিব সো তাৰ মানে ইয়াত b টো নাই and then কিমান হ'ব nc1 a to the power n - 1 into b plus nc2 a to the power n - 2 into b square ঠিক আছে এইটো আমাৰ কেনেকে বাহি গৈছে ইয়াত আমাৰ c ৰ বেস যিমান হয় ইয়াত a ৰ পাৱাৰত কি হ'ব n - 0 ঠিক আছে ঠিক হেনেদৰে ইয়াত যদি আমি ইয়াত চোৱা ইয়াত যেহেতু আমাৰ c ৰ বেস 0 হৈছে তো কিমান হ'ব b ৰ আমাৰ পাৱাৰ 0 হ'ব ঠিক আছে ইয়াত c ৰ বেস 1 হৈছে b ৰ পাৱাৰ কিমান হ'ব 1 আকৌ ইয়াত c ৰ বেস কিমান হৈছে 2 সো b ৰ পাৱাৰ কিমান হ'ব 2 মানে ইয়াত আমাৰ a ৰ পাৱাৰ ডিক্ৰিজ হৈ গৈ থাকিব কিন্তু b ৰ পাৱাৰ আমাৰ কি হ'ব ইনক্ৰিজ হৈ গৈ থাকিব ঠিক আছে তাৰ পাছত আমাৰ কি হ'ব এটো c1 c2 c3 c4 c5 c6 ... cn - 1 হ'ব নে নাই বেসটো n - 1 যদি হয় then b ৰ পাৱাৰ আমাৰ কিমান হ'ব n - 1 হ'বনে হ'ব তাৰ পাছত কি হ'ব ইয়াত প্লাস ncn c ৰ বেস কিমান n to b ৰ কিমান হ'ব পাৱাৰ n হ'ব আৰু a ৰ পাৱাৰ কিমান a to the power n - n then a to the power 0 1 হ'ব সো নিলিখিলেও হ'ল হয় নাই সো হেইটোৱে হৈছে আমাৰ বাইনমিয়াল থিওৰামৰ জেনাৰেল ফৰ্মুলা ঠিক আছে তোমালোকৰ কিতাপত ভালকে দিয়া আছে এক্সপানশনটো ইয়াত দিয়া আছে এক্সপ্লেইন কৰি থোৱা আছে পেজ নম্বৰ 115 ত চাই লবা মই ইয়াত ডিৰাইভ নকৰো আৰু ফৰ্মুলাটো ইয়াত তোমালোকৰ প্ৰুভ কৰি থোৱা আছে তোমালোকে চাই লবা ঠিক আছে সো এতিয়া আমি নেক্সট টপিকলৈ যাও নেক্সট টপিক ইয়াত আমাৰ দিয়া আছে how to find general term ঠিক আছে সো এতিয়া আমি জেনাৰেল টাৰ্মটো কেনেদৰেনো উলিয়াও এটা বাইনমিয়াল থিওৰামৰ পৰা হেতু চাও ওকে সো আমি ইয়াত ললো এটুকে লৈ লৈছো a + b হোল টু দি পাৱাৰ n ৰ কাৰণে আমি লৈছো ঠিক আছে
সো ইয়াত আমি টাৰ্মটো ডিনোট কৰিছো ক্যাপিটেল টি ৰে হল তাৰছত এটোটো ইয়াৰ এক্সপানশনটো আমি জানোৱে nc0 a to the power n plus nc1 a to the power n minus 1 into b plus nc2 a to the power n minus 2 into b square তাৰছত dot dot this হয় নাই জানো তাৰ পাছত ইয়াৰ সহায়ত যদি আমি t1 টো যদি কৰো তেতিয়া হলে আমাৰ কি হ'ব কিমান হ'ব t1 টাৰ্মটোৰ কাৰণে আমাৰ হ'ব এইটো ফাৰ্স্ট টাৰ্ম হয় নাই t1 টাৰ্ম তাৰ মানে কি হ'ব এটো হৈছে t1 মানে আমাৰ ফাৰ্স্ট টাৰ্মটো হয় নাই t2 মানে কি হ'ব আমাৰ সেকেন্ড টাৰ্মটো আৰু t3 মানে কি হ'ব আমাৰ থাৰ্ড টাৰ্মটো ঠিক আছে সো t4 মানে আমাৰ কোনটো হ'ব ফৰ্থ টাৰ্ম এনেকে বাহি গৈ থাকিব হয় নাই তোমালোকে ইয়াত এটা কথা মন কৰা ইয়াত আমাৰ t1 ফাৰ্স্ট টাৰ্ম t1 হওতে কি হৈছিল nc0 c ৰ বেস 0 হৈছে আৰু a to the power n b ৰ পাৱাৰ কিমান হৈছে 0 হৈছে ঠিক আছে আকৌ t2 হওতে ইয়াত n equal to 1 হয় না n equal to r ধৰা টার্ম ধৰিছো যেহেতু r equal to 1 হওতে আমাৰ b ৰ পাৱাৰ কিমান হৈছে 0 আৰু r equal to 2 হওতে b ৰ পাৱাৰ কিমান হৈছে 1 সো c তোমাৰ বেস যিমান হ'ব b টো পাৱাৰ হিমানে হ'ব ঠিক আছে আৰু এটো যেহেতু a ৰ পাৱাৰৰ পৰা হিমানে আমাৰ কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব ঠিক আছে সো r equal to 3 হওতে আমাৰ b ৰ পাৱাৰ কিমান হৈছে 2 ঠিক আছে মানে ইয়াত টার্ম যেটো টার্ম আমি সাম সাপোজ আমি t3 টার্মটো চালো হে t3 টার্মটো চাওতে আমাৰ কি হ'ব ইয়াত t3 আছে হয় নাই ইয়াতকে 1 কম হ'ব b ৰ পাৱাৰ ঠিক আছে সো ইয়াত চো nc2 a to the power n minus 2b square t4 t4 ত কি হ'ব nc3 আৰু b ৰ পাৱাৰ কিমান হ'ব 3 and a to the power n minus 3 হল সো এতিয়া আমি জেনারেল টার্মলে যাও ঠিক আছে সো জেনারেল টার্ম তো আমি ধৰি লৈছো tr+1 ঠিক আছে tr+1 হবলৈ গলে b ৰ পাৱাৰ আমাৰ কিমান হ'ব r হ'ব কাৰণ 1 কমি যায় হয় নাই সো ইয়াত যেহেতু tr+1 আছে সো a টো নাইকিয়া হৈ কি হ'ব b ৰ পাৱাৰ r হ'ব and a ৰ পাৱাৰ কি হ'ব n-r হ'ব আৰু ncr সো এইটো হৈছে আমাৰ জেনারেল টার্ম ফাইন কৰা ফৰ্মুলা ঠিক আছে সো এতিয়া আমি এক্সাম্পল এটা চাও find the coefficient of x to the power 5 in x plus 3 whole to the power 8 ঠিক আছে সো ইয়াত চোৱা আমাৰ n equal to কিমান দিয়া আছে 8 দিয়া আছে a equal to কিমান দিয়া আছে x দিয়া আছে b equal to কিমান দিয়া আছে 3 ঠিক আছে সো এতিয়া আমি জেনারেল টার্ম ফর্মুলাটো ইউজ কৰো tr+1 কিমান আছিল ncr a to the power n minus r b to the power r ঠিক আছে সো ইয়াত n ৰ ঠাইত আমাৰ কিমান আছে 8 cr r to r এ থাকিব আৰু a ৰ ঠাইত কিমান আছে x n ৰ ঠাইত 8 আছে minus r and b ৰ ঠাইত আমাৰ কিমান আছে 3 to the power r হল সো এতিয়া আমাক কি কৈছে ইয়াত x to the power 5 মানে আমাৰ ইয়াত হ'ব লাগে ইয়াৰ যেটো x ৰ পাৱাৰ হে x ৰ পাৱাৰটো আমাৰ 5 হ'ব লাগে তাৰ মানে 8 minus r equal to আমাৰ 5 হ'ব লাগিব হয় নাই সো r equal to কিমান হ'ব 3 হ'ব সো ইয়াত আমাৰ 3 টো পুট কৰি দিয়া তেতিয়া আমাৰ ইয়াত x to the power 5 ৰ কোএফিচিয়েন্ট ওলাই যাব সো r equal to 3 আমি পুট কৰি দিলো দেন কিমান হল tr+1 তাৰ মানে 3 + 1 equal to 8c3 x to the power 8 minus 3 3 cube হল তাৰছত এটো আমি লিখি দিলো permutation formula factorial 8 minus factorial 8 minus 3 factorial 3 into x to the power 5 into এটো কিমান হল 27 so এটো কিমান হ'ব factorial 8 divided by factorial 5 into factorial 3 into x to the power 5 into 27 so t4 equal to কিমান হল এটো আমি কি বুলি লিখিব পাৰো 8c3 x to the power 5 into 3 cube so ইয়াৰ কোএফিচিয়েন্ট আমাৰ কিমান হ'ব x to the power 5 ৰ 8c3 into 3 cube হেতুৱে পাৰিবা এতিয়া ঠিক আছে সো নেক্সট ক্লাছত আমি মিডল টার্ম কেনেকৈ উলিয়াই আৰু এটা টার্ম ইন্ডিপেন্ডেন্ট টার্ম কেনেকৈ উলিয়াই আৰু কোএফিচিয়েন্ট অফ পাৰ্টিকুলাৰ পাৱাৰ্স অফ x হেবোৰ কেনেদৰে উলিয়াই আমি নেক্সট ক্লাছত ডিসকাস কৰিম ওকে